বিশিষ্ট সাংবাদিক পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান ৯৪ বছৰ বয়সত এপ'লো হস্পিটেলত তেওঁৰ মৃত্যু হয়। নিশা ৯:৪০ শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান সাংবাদিকগৰাকীয়ে। বাৰ্ধক্যজনিত কাৰণত চিকিৎসাধীন হৈ আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা। ১৯৬৪ চনত আছাম ট্ৰিবিউন গোষ্ঠীৰ পৰিচালন সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰাৰ পৰৱৰ্তী সময়ত ১৯৫৭ চনত আছাম ট্ৰিবিউনৰ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰি আহিছিল প্ৰফুল্ল গোবিন্দ বৰুৱাই। ১৯৩৩ চনৰ ২৬ জুলাইত ডিব্ৰুগড়ত জন্ম লৈছিল প্ৰফুল্ল গোবিন্দ বৰুৱাই। সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ দ্বিতীয় পুত্ৰ আছিল প্ৰফুল্ল গোবিন্দ বৰুৱা। কটন কলেজৰ পৰা ISC পৰীক্ষাত উত্তীৰ্ণ হৈ কলকাতাৰ পৰা অৰ্থনীতি বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল প্ৰফুল্ল গোবিন্দ বৰুৱাই। ১৯৬৪ চনত গ্ৰেট ব্ৰিটেইনৰ থমছন ফাউণ্ডেশ্যনৰ পৰা সাংবাদিকতা আৰু ছপা প্ৰযুক্তিৰ প্ৰশিক্ষণ লৈছিল বৰুৱাই। সোঁৱৰণিৰ বাটে বাটে প্ৰবীণ সাংবাদিকগৰাকীৰ আত্মজীৱনী। ২০১৮ চনত অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছিল প্ৰফুল্ল গোবিন্দ বৰুৱা। ২০১৯ চনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছিল প্ৰবীণ সাংবাদিকগৰাকীক। আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰফুল্ল গোবিন্দ বৰুৱাৰ। ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ অন্তত ৰাজ্যিক মৰ্যাদাৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰিবৰ বাবে সকলো সাজু কৰা হৈছে। চানমাৰীৰ বাসগৃহলৈ তেখেতৰ নশ্বৰ দেহ লৈ অনা হৈছে। চানমাৰীৰ বাসগৃহত তেখেতক অজস্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তইও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰবীণ সাংবাদিকগৰাকীলৈ। চানমাৰী বাসগৃহত আছু নেতৃত্ব উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনায় বৰ্ষীয়ান সাংবাদিকগৰাকী। ইয়াৰ পিছতেই আছাম ট্ৰিবিউন কাকত গোষ্ঠীৰ চৌহদতো বৰ্ষীয়ান সাংবাদিকগৰাকীক জনোৱা হ'ব শ্ৰদ্ধাঞ্জলি। দুপৰীয়াৰ ভাগত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব প্ৰফুল্ল গোবিন্দ বৰুৱাৰ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দলে প্ৰফুল্ল গোবিন্দ বৰুৱাৰ বাসগৃহত উপস্থিত হৈ তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, তাৰ সমান্তৰালকৈ সভাপতি উৎপল শৰ্মা, স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত সহিতে অসংখ্য লোকে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তেখেতৰ বাসগৃহত উপস্থিত হৈ। এই ট্ৰিবিউন গ্ৰুপৰে তেওঁ অধ্যক্ষ হিচাপে আছিলে আৰু তেখেতৰ লগত আমাৰ অতি নিবিড় সম্পৰ্ক আছিলে। আমি যথেষ্ট তেখেতৰ পৰা আমি বহুত উপদেশ লৈ আমি আগবাঢ়ি আছোঁ। আজি সেই আমাৰ পিতৃস্বৰূপৰ সংবাদ জগতৰ তেখেতৰ আজি এই বিয়োগত আমি অতি মৰ্মাহত আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। ট্ৰিবিউন গোষ্ঠী মানে অসমৰ সংবাদ ক্ষেত্ৰখনৰ পিতামহস্বৰূপ। এই ট্ৰিবিউন গোষ্ঠীয়ে অসমক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিনিধিত্ব কৰিছিল আৰু তাক সেই পৰ্যায়লৈ লৈ যোৱাত প্ৰফুল্ল গোবিন্দ বৰুৱাৰ অনবদ্য অৱদান আছিল। আৰু তেওঁ এই ৯৬ বছৰ বয়স পৰ্যন্ত, কেইদিনমান অসুস্থ হৈ আছিল বেলেগ কথা, কিন্তু সেই পৰ্যন্ত তেওঁ গোটেই টীমটোক নেতৃত্ব দিছিল সন্মুখত থাকি। এইটো বহুত ডাঙৰ কথা। সন্মুখত থাকি গোটেই কৰ্মচাৰীসকলক নেতৃত্ব দি আৰু ট্ৰিবিউনলৈ গোটেই গোষ্ঠীটোলৈ অহা সংকটক এটা পৰ্যায়লৈ আগুৱাই সমাধানৰ দিশে আগুৱাই থৈ পৰৱৰ্তী প্ৰজন্মক যাতে অধিক সংকটৰ গৰাহত পৰিব লগা নহয়, তাৰ বাবে অলপ পৰিমাণে তেওঁৰ সামৰ্থ্যৰ ভিতৰত থান-থিত লগাই থৈ তেওঁ গ'ল। আৰু সাংবাদিক হিচাপে তেওঁ অতি দায়বদ্ধ আছিল। মই নিজে তেওঁৰ ওচৰলৈ নদীবান সন্দৰ্ভত এবাৰ চহী ল'বলৈ গৈছিলোঁ মেম'ৰেণ্ডাম এখনত। তেওঁ কৈছিল যে আমাৰ দায়িত্ব হ'ল সংবাদ পৰিৱেশন কৰা, সংবাদ সম্পাদনা কৰা, তাৰ শুদ্ধ বিচাৰ কৰা। ৰাজপথৰ আন্দোলনত আমি নেতৃত্ব দিবলগীয়া নহয়। আমি বৌদ্ধিকভাৱে যিখিনি কৰিবলগীয়া সেইখিনি আমি মানুহক সচেতন কৰিবলগীয়া সেইখিনি কৰিম। মই ইয়াত চহী কৰিবলগীয়া বুলি মই নাভাবোঁ, ৰাইজে চহী কৰিব। সেই কথাটো মোৰ মনত আছে। আৰু এই মুহূৰ্তত আমি প্ৰফুল্ল গোবিন্দ বৰুৱাৰ যি বাসগৃহ, চানমাৰীস্থিত বাসগৃহ, সেই
বাসগৃহলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ, য'ৰ পৰা আমাৰ সতীৰ্থ অনুপ নাথ সংযুক্ত হৈছে। অনুপ, ইতিমধ্যে তেখেতৰ বাসগৃহলৈ নশ্বৰ দেহ লৈ অনা হ'ল আৰু তাৰপিছতে তেখেতৰ বাসগৃহত তেখেতৰ অজস্ৰ গুণমুগ্ধই তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। গোটেই পৰিৱেশটো এবাৰ দেখুৱাওক। নিশ্চয়কৈ ৰাজদীপ, যিহেতু বাসগৃহত আহি উপস্থিত হৈছোঁ আৰু অজস্ৰজন আহি ইয়াতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰফুল্ল গোবিন্দ বৰুৱাক, যি নশ্বৰ দেহ, সেই নশ্বৰ দেহত আৰু যিহেতু বাসগৃহত আহি উপস্থিত হৈছে আছুৰ এটা নেতৃত্ব, গতিকে মই পোনে পোনে কথা পাতিব চেষ্টা কৰিম। উৎপল শৰ্মা আছে, মই অকণমান কথা পাতিম যে সংবাদ জগতৰ বাবে বা আমাৰ যি বৌদ্ধিক জগতৰ বাবে এটা বৃহৎ ক্ষতি, যি ক্ষতি আচলতে কেনেধৰণে পূৰণ হ'ব সেই বিষয়টো বৰ্তমান ক'বলৈ যথেষ্ট কঠিন, তথাপিও শেষবাৰৰ বাবে আমি শ্ৰদ্ধাঞ্জলি জনাবলগীয়া হৈছে আহি উপস্থিত। এই ক্ষতি অপূৰণীয়। আমি সচৰাচৰ মানুহৰ মৃত্যুত কওঁ অপূৰণীয় ক্ষতি। অপূৰণীয় ক্ষতি শব্দটোক পি জি বৰুৱাদেৱৰ মৃত্যুৱে সাকাৰ ৰূপ দিছে, সেই স্থান আৰু পূৰ নহয়। দীঘলীয়া সময় অসমৰ সমাজ জীৱনলৈ খুব নিষ্ঠা সহকাৰে তেওঁ সেৱা আগবঢ়াইছে। কেৱল সংবাদ জগতৰে নহয়, অসমৰ বৌদ্ধিক জগতৰ, অসমৰ জাতীয় জীৱনৰ এগৰাকী মহীৰূহ আছিল, অন্যতম অভিভাৱক আছিল। আৰু অসমৰ জাতীয় জীৱনলৈ তেখেতৰ অৱদানক জাতিটোৱে কৃতজ্ঞ চিত্তে স্মৰণ কৰিব। প্ৰতিটো সংকটকালত তেওঁ বাটৰ সন্ধান দিছে। বিশেষকৈ ঐতিহাসিক অসম আন্দোলনৰ সময়ত আন্দোলনৰ সত্তাটোক সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰা, আন্দোলনৰ সত্তাটোক জনসমাজৰ মাজলৈ কঢ়িয়াই লৈ যোৱা আৰু চৰকাৰী হেঁচাৰ পিছতো তাত নতশিৰ নহৈ আন্দোলনৰ বা বাতৰিৰে সৈতে অসমৰ জনসমাজৰ মাজত চেতনাৰ সৃষ্টি কৰাত তেখেতৰ যি ভূমিকা আছিল, তাৰ বাবে তেখেতক আমি সদায় কৃতজ্ঞতাৰে স্মৰণ কৰিম। ছাত্ৰ সন্থায়ো এজন অভিভাৱক হেৰুৱালোঁ। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু পৰিয়ালটোলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আছুৰ ফালৰ পৰা বিশেষ কি ধৰণে শ্ৰদ্ধাঞ্জলি? আমি তেখেতৰ বাসগৃহত আহি অসমীয়া গামোচাৰে সৈতে তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছত তেখেতক ট্ৰিবিউন বিল্ডিঙলৈ লৈ যোৱা হ'ব। তাৰ পাছত তেখেতক যেতিয়া নৱগ্ৰহ শ্মশানলৈ লৈ যাব, সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা তেখেতৰ নশ্বৰ দেহত অৰ্পণ কৰি আমি তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। নৱগ্ৰহ হয়, নৱগ্ৰহ শ্মশানত সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা ছাত্ৰ সন্থাৰ ৰঙীন পতাকাখনি তেখেতৰ নশ্বৰ দেহত প্ৰদান কৰি আমি তেখেতলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিম। আৰু আজিৰ দিনটোত আমাৰ সেই এটাই অনুভৱ যে নিশ্চয়কৈ যিহেতু আছুৰ নেতৃত্ব আহি ইয়াতে উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। মোৰ লগত সমুজ্জতা যিহেতু আছে, মই অকণমান কথা পাতিম যে এটা অপূৰণীয় ক্ষতি আমাৰ বাবে, বৌদ্ধিক জগতৰ বাবে হওক, সংবাদ জগতৰ বাবে হওক, সমাজৰ সংস্কৃতি সকলোৰে বাবে এটা যথেষ্ট ক্ষতি। ধৰক অসমৰ জাতীয় জীৱনৰ সংবাদ জগতৰ এগৰাকী মহীৰূহ আমি হেৰুৱালোঁ আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই আমি এগৰাকী অভিভাৱক হেৰুৱালোঁ। আৰু কেৱল ছাত্ৰ সন্থাই নহয়, অসমৰ জাতীয় জীৱনে এগৰাকী অভিভাৱক হেৰুৱালে। আৰু যেতিয়াই অসমৰ জাতীয় জীৱনে সংকটৰ সন্মুখীন হৈছে আৰু প্ৰতিটো মুহূৰ্তত আৰু বিশেষকৈ অসম আন্দোলনৰ সময়ত তেখেতে সন্মুখৰ পৰা জাতীয় জীৱনক বৌদ্ধিক নেতৃত্ব দিছিল। আমাৰ মনত আছে যেতিয়া অসম আন্দোলনৰ সময়ত যেতিয়া বাতৰি কাকতৰ ওপৰত চেঞ্চৰশ্বিপ জাপি দিছিল, সেই সময়ত তেখেতে সাহসেৰে সেই প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু জাতীয় জীৱনক বাটৰ সন্ধান দিছিল, সাহস দিছিল, অনুপ্ৰেৰণা দিছিল। আৰু সেয়ে আছিল বৌদ্ধিক নেতৃত্ব। আৰু আজিৰ সময়ত আমি যে কৈ যাওঁ অপূৰণীয় ক্ষতি, অপূৰণীয় ক্ষতিৰ আচল অৰ্থটো হ'ল এইটো: তেখেত নোহোৱা হ'ল, আমাৰ জাতীয় জীৱনৰ এগৰাকী অভিভাৱক নোহোৱা হ'ল, ছাত্ৰ সন্থাৰ এগৰাকী অভিভাৱক নোহোৱা হ'ল। আৰু আমি সঁচা অৰ্থত অসমক মনে প্ৰাণে ভাল পাই সন্মুখৰ পৰা জাতীয় জীৱনক বৌদ্ধিক নেতৃত্ব দিয়া এগৰাকী ব্যক্তিক হেৰুৱালোঁ। নিশ্চয়কৈ আচলতে সকলো মৰ্মাহত হৈ পৰা পৰিলক্ষিত হৈছে আৰু এই ধৰণে দেখা পোৱা গৈছে যে নশ্বৰ দেহত তেওঁক যি শ্ৰদ্ধাঞ্জলি, শেষ শ্ৰদ্ধাঞ্জলি চানমাৰীস্থিত যিটো বাসগৃহ আছে, বাসগৃহত তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। আৰু আমি এই দৃশ্যাংশ দেখুৱাবলৈ আহ্বান জনাম। ভিডিঅ' জাৰ্নেলিষ্ট দিদমে সামগ্ৰিক যি দৃশ্য, সেই দৃশ্য দেখুৱাইছে। আৰু এই ধৰণে দেখা পোৱা গৈছে যিগৰাকী ব্যক্তিৰ বৌদ্ধিক জগতত হওক, সংবাদ জগতত হওক, সামাজিক জগতত যি ধৰণৰ তেওঁ অৱদান আছিল, সেই অৱদান আচলতে অসমীয়া জাতিয়ে কেতিয়াও পাহৰিব নোৱাৰে। আৰু যি অপূৰণীয় ক্ষতি এগৰাকী মহীৰূহ বা যিগৰাকী ব্যক্তি যি
শ্ৰদ্ধাঞ্জলি সেই শ্ৰদ্ধাঞ্জলি বৰ্তমান জনাই আছে আৰু শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে বাসগৃহত আহি অজস্ৰজনে আহি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা বা আন যি সংবাদ গোষ্ঠী আছে সেই সংবাদ গোষ্ঠীৰ যিসকল কৰ্তৃপক্ষ আছে তেওঁলোকো আহি এনেধৰণে উপস্থিত হৈ শেষবাৰতে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বাসগৃহত উপস্থিত হৈছে আৰু যিহেতু যোৱা নিশা প্ৰায় 9:30 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে আৰু তাৰ পাছতেই এটা শোকৰ চাহ ৰাজ্যজুৰি এটা শোকৰ চাহ বিয়পি পৰে আৰু এই ধৰণে এই শেষ শ্ৰদ্ধাঞ্জলি তেওঁ জ্ঞাপন কৰিছে যিগৰাকী ব্যক্তিৰ যি অৱদান আছিল মই পুনৰ উল্লেখ কৰিছোঁ যে সংবাদ জগত হওক এয়া বৌদ্ধিক জগত হওক যি ধৰণৰ তেওঁ অৱদান আছিল সেই অৱদান আচলতে প্ৰতিগৰাকী অসমীয়াই প্ৰতিগৰাকী ৰাজ্যবাসীয়ে সদায় স্মৰণ কৰিব আৰু এই ধৰণে দেখা পোৱা গৈছে তেওঁ যিসকল আত্মীয় স্বজন আছে তেওঁলোক আহি এই ধৰণে শেষৰ বাৰলৈ যি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বাসগৃহত আহি এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে তেওঁ যিসকল আত্মীয় স্বজন আছে বিশেষকৈ আছাম ট্ৰিবিউন গোষ্ঠীৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকল আহি এনেধৰণে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সমান্তৰালকৈ আত্মীয় স্বজন তেওঁলোকে শেষৰ বাৰলৈ এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৰাজদীপ আমি দৃশ্যাংশবোৰ আপোনালোকক দেখুৱাই গৈছোঁ এয়া তেখেতৰ নশ্বৰ দেহ এপ'ল' হস্পিটেলৰ পৰা বাসগৃহ অভিমুখে উলিয়াই নিয়াৰ সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ এখন পুষ্পসজ্জিত বাহনত তেখেতৰ নশ্বৰ দেহ ইতিমধ্যে লৈ গৈ তেখেতৰ চানমাৰীস্থিত যি বাসগৃহ তাত উপস্থিত হৈছে আৰু সেই মৃতদেহ উপস্থিত হোৱাৰ লগে লগেই তেখেতৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ লগে লগেই এতিয়া তেখেতক বিভিন্নজনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে তাৰপিছত দেখিবলৈ পোৱা গ'ল যে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱা অসমীয়া প্ৰতিদিন কাকতৰ সহকাৰী সম্পাদক সহযোগী সম্পাদক প্ৰকাশ মহন্তই তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দল অন্যান্য দল সংগঠনৰ প্ৰতিনিধিৰ দল সকলোবোৰ গৈ উপস্থিত হৈছে আৰু তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি তাৰ পৰিৱেশবোৰ আপোনালোকক ইতিমধ্যে দেখুৱাই গৈছোঁ